ফাইনালি ফ্ৰেণ্ডসকল পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে ইতিমধ্যে 2026 বৰ্ষৰ বাবে কিন্তু অনলাইন যোগে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। গতিকে আপুনিও যদি এজন কৃষক হয় তেনে ক্ষেত্ৰত আপুনিও কিন্তু পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে বছৰি 6000 অৰ্থাৎ 4 মাহ মূৰে মূৰে আপোনালোকে 2000 কৈ টকা লাভ কৰি থাকিব পাৰিব। গতিকে আপুনি যদি এতিয়ালৈকে পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে অনলাইন যোগে আবেদন কৰা নাই বা আপুনি আবেদন কৰা নাই তেনে ক্ষেত্ৰত বৰ্তমান সময়ত আপোনালোকে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰসেছ এই ভিডিঅ'ৰ আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰি চাব। লগতে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকে আগন্তুক দিনলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। যেনে এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল ইতিমধ্যে মই এই বিষয়ে ভিডিঅ' এটা বনাই ৰাখিছিলোঁ আৰু সেই ভিডিঅ'টো মই এতিয়া আপোনালোকৰ আগত প্লে কৰি দি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই অতি সহজতে ঘৰত বহি কিন্তু আপোনাৰ মোবাইল বা লেপটপৰ জৰিয়তে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। চাওঁ আহক। এতিয়া অনলাইন এপ্লাই কৰাৰ বাবে আপোনালোকে জাস্ট কি কৰিব লাগিব, এই যেটো নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন অপচন দেখিবলৈ আছে এই অপচনটোত ক্লিক কৰিব লাগিব। মই ইয়াতে ক্লিক কৰি দিলো। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ মানে পেজটো নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন খোল খাব। তো প্ৰথমতে চাওক দুটাকৈ অপচন আছে, ৰুৰাল এণ্ড আৰবান। আপুনি যেটা গাঁৱত বসবাস কৰাৰ বাবে ৰুৰাল অপচনত ক্লিক কৰিব আৰু চহৰীয়াসকলৰ বাবে দ্বিতীয় অপচনটো। যেনক এতিয়া ফাৰ্স্ট অফ অল ইয়াতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ পাব প্লাস আপুনি এটা আপোনাৰ মোবাইল নাম্বাৰ বহাই দিব। মোবাইল নাম্বাৰ বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব লাগিব। আমাৰ যেটো আসাম ষ্টেটটো সিলেক্ট কৰাৰ পিছত এই যেটো ক্যাপচা কোড দিগল হৈছে এই ক্যাপচা কোডটো এই বাক্সত বহাই দিব। ক্যাপচা কোডটো বহাই দিয়াৰ পিছত আপুনি গেট অটিপি অপচনত ক্লিক কৰি দিব। গেট অটিপি অপচনত ক্লিক কৰাৰ লগে আপোনাৰ মোবাইলত এটা অটিপি আহিব। জাস্ট আপুনি অটিপিটো ইয়াতে বহাই দিব লাগিব। অটিপিটো বহাই দিয়াৰ পিছত এই ক্যাপচা কোডটো আকৌ আপোনালোকে এই বাক্সত বহাই আপুনি সাবমিট অপচনত ক্লিক কৰি দিব। মই ক্যাপচা কোডটো বহাই দি জাস্ট অটিপি অপচনত সাবমিট অপচনত ক্লিক কৰি দিলো। সাবমিট অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু আকৌ এনেকৈ আহি যাব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত এটা ওটিপি যাব। সেই ওটিপিটো জাস্ট আপোনালোকে এটা বহাব। এণ্ড আপোনালোকে এই যেটো ক্যাপচা কোড দেখুৱাব আছে ক্যাপচা কোডটো কিন্তু আকৌ নতুনকৈ ইয়াতে বহাই দিব লাগিব। যে নতুনকৈ ক্যাপচা কোডটো বহাই দিয়াৰ পিছত মই ওটিপিটো বহাই দিছো আৰু ইয়াতে কনসেপ্ট গিভেন যেটো অপচন এটা আপোনাৰ অলৰেডি টিক হৈ থাকিব। আপোনালোকে জাস্ট এতিয়া ভেৰিফাই আধাৰ ওটিপি অপচনত ক্লিক কৰি দিব। ভেৰিফাই আধাৰ ওটিপি অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। লোডিং হৈ ফাইনালি আপোনালোকৰ সন্মুখত এই যিখন ফৰ্ম পিএম কিষাণৰ ফৰ্ম এই ফৰ্মখন খোল খাব। এতিয়া জাস্ট আপোনালোকে এই ফৰ্মখন স্টেপ বাই স্টেপ সম্পূৰ্ণভাৱে ফিলআপ কৰিব লাগিব। তো প্ৰথমতে ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াতে কিন্তু ষ্টেটটো অলৰেডি সিলেক্ট হৈ আছে। যেনক এতিয়া আপোনালোকে জাস্ট ইয়াতে সব ডিস্ট্ৰিক্ট অপচনটোত ক্লিক কৰিব এণ্ড আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় ইয়াৰ পৰা আপোনালোকে বিচাৰি ল'ব লাগিব এণ্ড আপোনালোকে সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত অলপ লোডিং হ'ব এণ্ড আপোনালোকে আপোনালোকৰ সাব ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰি দিব লাগিব। সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ব্লক বা আপোনালোকৰ পঞ্চায়ত আপোনালোকে সিলেক্ট কৰি দিব। ব্লকটো সিলেক্ট কৰাৰ পিছত আপোনালোকে জাস্ট আপোনালোকৰ ভিলেজৰ নেমটো আপোনালোকে ইয়াৰ পৰা বিচাৰি ওলাব লাগিব। আপোনালোকৰ ভিলেজটো আপোনালোকে সিলেক্ট কৰি দিব। ভিলেজটো সিলেক্ট কৰাৰ পিছত অলৰেডি ইয়াতে ফাৰ্মাৰ পাৰ্সনৰ ডিটেইলছ সমূহ চাওক। ইয়াতে ফাৰ্মাৰজনৰ নেম অলৰেডি সিলেক্ট হৈ থাকিব। লগতে ইয়াতে জেন্ডাৰ আৰু পিছত ইয়াতে ক্যাটেগৰি আপোনালোকে জাস্ট ক্যাটেগৰি অপচনত ক্লিক কৰিব। জেনাৰেল এসটি এসসি এসটি আৰু এসসি এর বাহিৰে যদি আপোনালোকৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে জেনাৰেল অবলিক আদার্স যেটো অপচন আছে আপোনালোকে জাস্ট এটো সিলেক্ট কৰি দিয়ক। তাৰ পিছত ইয়াতে আছে ফাৰ্মাৰ টাইপ আপোনালোকে অপচনটোত ক্লিক কৰাৰ লগে লগে দুটো অপচন পাব। এটা হ'ল স্মল ফাৰ্মাৰ অৰ্থাৎ 1 আৰু 2 হেক্টৰ মাটি থকা, দ্বিতীয়টো হ'ল আদার্স। তো আপুনি যোনটো আপোনাৰ হেতু সিলেক্ট কৰক এণ্ড ইয়াতে সিলেক্ট আইডি টাইপ অপচনত আপোনালোকে চাবলৈ পাব যে অলৰেডি আধাৰ কাৰ্ডখন সিলেক্ট হৈ আছে। আইডেন্টিটি প্ৰুফটো অলৰেডি আধাৰ কাৰ্ড সিলেক্ট হৈ আছে। আপোনালোকে ইয়াতে একো কৰিবলগীয়া নাই আৰু অলৰেডি আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে শো হৈ থাকিব আৰু আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে শো কৰিব আৰু আপোনাৰ এড্ৰেছ আধাৰ কাৰ্ডৰ পৰা ইয়াতে ডিটেক্ট কৰি ল'ব। প্লাস আপোনাৰ পিন কোডটো আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ ফাদাৰ্ছৰ নেম আহি যাব বা হাজবেণ্ডৰ নেম আহি যাব। তাৰপিছত ইয়াতে ল্যান্ড ৰেজিষ্ট্ৰেচন আইডি। এই যে ল্যান্ড ৰেজিষ্ট্ৰেচন আইডি এই বিষয়ে বহুত মানুহে নাজানে যে ল্যান্ড ৰেজিষ্ট্ৰেচন আইডিটো ক'ত পাম বা কেনেকৈ ওলাব পাৰিম। তো ল্যান্ড ৰেজিষ্ট্ৰেচন আইডিটো কেনেকৈ ওলাব এই বিষয়ে মই এতিয়া আপোনালোকক দেখুৱাই আছো। আপোনালোকে আন এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে জাস্ট লিখিব দৰিদ্ৰী অসম, দৰিদ্ৰী আসাম বুলি লিখি সাৰ্চ কৰি দিব। মই যেনেকৈ লিখিছো দৰিদ্ৰী আসাম এনেকৈ লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এই যেটো আছে ৰেভিনিউ আসাম দৰিদ্ৰী সাৰ্ভিস ফৰ সিটিজেনস আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব।
তাৰপিছত ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টসমূহৰ নাম শো কৰিব আপুনি যোনটো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে বা আপোনালোকে যোনটো ডিস্ট্ৰিক্টত বসবাস কৰে আপোনালোকৰ যোনটো ডিস্ট্ৰিক্টত মাটি আছে আপোনালোকে সেই ডিস্ট্ৰিক্টৰ নামটো ইয়াতে সিলেক্ট কৰি দিয়ক যেতিয়া আপোনালোকে ডিস্ট্ৰিক্টৰ নামসমূহ সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা সাৰ্কেলসমূহৰ নাম শো কৰিব ইয়াৰ পৰা আপোনালোকৰ যোনটো সাৰ্কেল বা চক্ৰ হয় আপোনালোকে এইটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এইটো সাইডত চাওক আপোনাৰ গাঁও বা ভিলেজসমূহৰ নাম শো কৰিব বা টাউনৰ নাম শো কৰিব ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যোনটো গাঁও হয় বা ভিলেজৰ নাম কিন্তু আপোনালোকে ইয়াৰ পৰা বিচাৰি উলাব লাগিব ঠিক আছে ইয়াতে আপোনালোকৰ যোনটো ভিলেজ হয় আপোনালোকে সেই ভিলেজটো আপুনি ইয়াতে বিচাৰি উলাব তাৰপিছত আপোনালোকে সেই ভিলেজৰ ওপৰত সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট পেজলৈ লৈ যাব এতিয়া চাওক আপোনালোকে আপোনাৰ মাটিৰ যিখিনি ডিটেইলছ সেইখিনি চাবলৈ হলে আপোনালোকে তিনিটা অপচন পাব প্ৰথমটো অপচন হল সাৰ্চ বাই ডাক নাম্বাৰ অৰ্থাৎ আপোনালোকে ইয়াতে ক্যাপচা কোড আৰু ইয়াতে মানে ডাক নাম্বাৰ বা আপোনালোকে সাৰ্চ কৰিলে আপোনালোকে ডিটেইলছসমূহ ওলাই যাব ইয়াতে সার্চ বাই পাট্টা নাম্বার আপোনালোকে ইয়াতে ক্লিক কৰি আপুনি পাট্টা নাম্বার হয়তো কিন্তু লাভ পাৰিব আৰু যদি আপুনি ডাক নাম্বার পাট্টা নাম্বার একোই না জানে তেনেহলে আপোনালোকে সার্চ বাই যেটো পাট্টাদার নেম আপোনালোকে এই অপচনটো ক্লিক কৰি আপুনি যোনজন ব্যক্তিৰ নামত নেকি মাটি আছে সেইজন ব্যক্তিৰ নামটো জাষ্ট ইয়াতে আপোনালোকে টাইপ কৰিব লগতে এই ক্যাপচা কোডটো বহাই আপোনালোকে জাষ্ট সার্চ কৰিব লাগিব আৰু এটা কথা মন কৰিব আপোনালোকে ইয়াতে নামটো টাইপ কৰোতে এই যেটো আপোনালোকে কিবোৰ্ড দেখুৱাব আছে এই কিবোৰ্ডসমূহ শো কৰিব মানে আপুনি ইউজ কৰিব লাগিব নামটো বহাই দিব এন্ড আপোনালোকে ক্যাপচা কোডটো বহাই দিয়াৰ পিছত এই যেটো সার্চ অপচন দেখুৱালে আছে এই সার্চ অপচনত ক্লিক কৰি দিব সার্চ অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পাট্টাদাৰ হলৰ নাম শো কৰিব ঠিক আছে এতিয়া আপোনালোকে ইয়াৰ পৰা চাব লাগিব যে আপুনি কোনটো পাট্টা চাব অৰ্থাৎ আপোনালোকে নামটো ভালকৈ চাব যে ইয়াতে নামটো সঠিকভাৱে আছে নে আপুনি যোনজন ব্যক্তিৰ পাট্টা চাব হেজন ব্যক্তিৰ নামটো আপোনালোকে ইয়াতে এই যেটো টিক অপচন দেখুৱা আছে ইয়াতে টিক লগাই দিব এন্ড আপোনালোকে এই যেটো অপচন দেখুৱা আছে সি জমাবন্দী আপোনালোকে এই অপচনটো ক্লিক কৰিব লাগিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ জমাবন্দীটো আহি যাব অৰ্থাৎ সকলো ডিটেইলছ ইয়াতে আপোনালোকে চাব পাৰিব তো আপোনালোকৰ সকলো ডিটেইলছ আহি গৈছে এতিয়া সব মাটিৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ক'ত পাব অৰ্থাৎ ল্যান্ড ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আপোনালোকে এই যেটো দেখুৱা গৈছে এটা হল ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াৰ লগতে মাটিৰ ডাক নাম্বাৰ আৰু এইটো সব আপোনালোকে ডাক নাম্বাৰ দেখুৱা গৈছে এনেকুৱা কিছুমান ডিটেইলছ আপোনালোকৰ প্ৰয়োজন হয় তো আপোনালোকে এই ল্যান্ড ৰেজিষ্ট্ৰেচন নাম্বাৰ ডাক নাম্বাৰ এসমূহ ইয়াৰ পৰা ওলাব পাৰিব তাহাৰ বাবে নিশ্চয় জানিব পাৰিছে এতিয়া আকৌ এই পিএম কিষাণৰ ওয়েবসাইটলৈ আহি গলো আপোনালোকে ল্যান্ড ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে বহাই দিব আৰু আপোনালোকৰ ৰেশন কাৰ্ডৰ নাম্বাৰ ইয়াতে বহাব লাগিব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে অলৰেডি শো কৰিব এতিয়া চাওক ইয়াতে চাওক accepted for PM Kishan Mandan Yojana ইয়াতে আপুনি যদি সিলেক্ট কৰে আপুনি যদি PM Mandan Yojana জয়নিং কৰিব বিচাৰে তাৰ ক্ষেত্ৰত ইয়েস কৰিব লাগিব আৰু যাৰ বাবে কিন্তু আপুনি প্ৰতি মাহত এটা পেমেন্ট কৰিব লাগিব যেনেকুৱা 60 টকা হ'ব পাৰে 120 টকা হ'ব পাৰে তো আপুনি যদি ইয়েস কৰে এই পৰিমাণৰ টকা প্ৰতি মাহত পেমেন্ট কৰিব লাগিব আৰু আপোনাৰ বয়স যেতিয়া 60 বছৰ হ'ব তেতিয়া আপুনি আকৌ প্ৰতি মাহত 3000 টকা পাই থাকিব যেন এটো মই জাস্ট এটা নোট কৰি ৰাখিম তাৰপিছত ইয়াতে সব স্ক্ৰল ডাউন কৰিব লাগিব আপোনালোকে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ আছে অনাৰশিপ ল্যান্ড হোল্ডিং ইয়াতে সিঙ্গেল এন্ড জয়েন্ট আছে আপুনি যদি আপোনাৰ নিজৰ নামত জাস্ট আপোনাৰ নিজৰ নামতে মাটি আছে সিঙ্গেল তেনেকৈ আপোনালোকে সিঙ্গেলত কনেক্ট কৰিব আৰু যদি জয়েনিং আছে তেনেকৈ এই জয়েনিংত ক্লিক কৰিব যেন আপোনালোকে সিঙ্গেলত ক্লিক কৰি দিয়ক সিঙ্গেলত আপোনাৰ যেটো হিচাপত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এই যেটো এড অপচন দেখিবলৈ আছে এড অপচনত ক্লিক কৰিব লাগিব এড অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ডিটেইলছসমূহ অৰ্থাৎ মাটিৰ ডিটেইলছসমূহ ইয়াতে দিবলৈ দিছে প্ৰথমতে এটা আছে খাতা নাম্বাৰ তাৰপিছত ইয়াতে ডাক নাম্বাৰ আৰু এই ডিটেইলছসমূহ আপোনালোকে ক'ত পাব সেই বিষয়ে মই অলৰেডি দেখুৱাই দিছো আপোনালোকে আপোনালোকৰ জমাবন্দীখনত কিন্তু পাব যদি আপোনালোকে অনলাইনৰ পৰা জমাবন্দীখন ডাউনলোড কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত যদি আগতীয়াকৈ জমাবন্দীখন আছে সেই জমাবন্দীখন চাই কিন্তু আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে মাটি কিমান পৰিমাণৰ আছে এটো বহাই দিব তাৰপিছত এটা সব ল্যান্ড ট্ৰান্সফাৰ ষ্টেটাস আপোনালোকে যদি মাটি ক্ৰয় কৰিছে আগতে এই ষ্টেটাসটো এটা সিলেক্ট কৰিব লাগিব প্ৰথমতে আছে বিফৰ 1-2-2019 যদি আপোনালোকে 2019 ৰ আগত আৰু পিছত হয় আপোনাৰ 2001-2019 পিছত অৰ্থাৎ আপোনালোকে যদি 2019 ত আগত কৰিছে এটো অপচনত ক্লিক কৰিব আৰু 2019 ৰ পিছত যদি আপোনালোকে মাটি ট্ৰান্সফাৰ কৰিছে এই দ্বিতীয়টো অপচনত ক্লিক কৰিব অৰ্থাৎ ধৰক আপুনি মাটিটি কিনিলে আপোনাৰ নামত ট্ৰান্সফাৰ কৰিছে 2019 ত আগত কৰিলে এটো পিছত কৰিলে এটো বা আপোনালোকৰ মাকৰ পৰা দেউতাকৰ পৰা লব পাৰে
এটা সব ল্যান্ড ট্রান্সফার ডিটেইলস অপশনত যেতিয়া আপুনি ক্লিক কৰিব, এতে যেতিয়া ক্লিক কৰিব ডেট অফ হাজবেন্ড, অৰ্থাৎ ধৰক মহিলা এজনৰ নামত মাটি হাজবেন্ড মৃত্যু হৈছে, তাৰ পিছত মানে মাটিখিনি ট্ৰান্সফাৰ হৈছে। ডেট অফ ফাদাৰ, অৰ্থাৎ আপোনাৰ দেউতাকৰ নামত মাটি আছিল, আপোনাৰ নামত ট্ৰান্সফাৰ কৰিছে আপোনাৰ দেউতাক। এনেকৈ আপোনাক বহুত কেইটা অপচন পাব, আপোনাৰ যোনটো হয় আপোনাক এই হিচাপত দিব। বা আপুনি যদি মাটি ক্ৰয় কৰিছে তেনে ক্ষেত্ৰত কিন্তু এই যেটো অপচন দেখি ৰৈছে, এই যেটো পারচেস ল্যান্ড, আপোনাক এটাত ক্লিক কৰিব। তাৰ পিছত ল্যান্ড ৰেজিস্ট্ৰেচন ডেট যেটো আপোনাক ইয়াতে বহাব লাগিব, আপোনাক এটো বহাই দিব। প্লাস ইয়াতে স্যার পাট্টা, এটো আপোনাক একো কৰিবলগীয়া প্ৰয়োজন নাই। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো আকৌ বহাই দিব আৰু ইয়াতে আপোনাৰ সাপোর্টিং ডকুমেন্ট আপলোড কৰিব। এতিয়া সাপোর্টিং ডকুমেন্টছত কি আপলোড কৰিব, আপোনালোকৰ মাটিৰ খাজনা ৰচিদখন দিব, প্লাস আপোনালোকৰ আধাৰ কাৰ্ডখন লগত কাটি দিব আৰু বেংকৰ পাছবুক। এই তিনিটা ডকুমেন্টস একেলগ কৰি আপুনি পিডিএফ কৰিব আৰু পিডিএফৰ সাইজ ম্যাক্সিমাম হ'ব পাৰিব 200 KB। এইটো কৰি আপুনি জাস্ট ইয়াতে আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি জাস্ট সেভ অপচনত ক্লিক কৰিব। যেতিয়া আপুনি সেভ কৰিব আপোনাৰ সাকসেসফুলি সাবমিট হৈ যাব। যেনে আকাউন্ট আপুনি নিশ্চয় ভালকৈ বুজি পাইছে যে আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব। সাবমিট কৰাৰ পিছত আপোনালোকে ব্যাক হৈ আহিব, আকৌ এই নোটিফিকেশনটো ক্লোজ কৰি দিব। এতিয়া আপুনি যদি স্ট্যাটাসটো চেক কৰিব বিচাৰে, অৰ্থাৎ আপুনি যে ৰেজিস্ট্ৰেচন কৰিলে বা অনলাইন এপ্লাই কৰিলে সেই স্ট্যাটাসটো যদি চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো অপচন দেখি ৰৈছে স্ট্যাটাস অফ সেলফ ৰেজিস্ট্ৰেচন বা ফার্মার/CSC ফার্মার রেজিস্ট্রেশন, আপোনালোকে এই যেটো অপচন দেখি পাইছে এই অপচনটোত ক্লিক কৰি দিব। ঠিক আছে, তাৰমানে আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ মানে স্ট্যাটাসটো চেক কৰিবলৈ, আপোনাৰ একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে বা কি হৈ আছে এটো চেক কৰিবলৈ আপোনাক কেনেকৈ চেক কৰিব পাৰিব। তো ইয়াতে চাওক ৰেজিস্ট্ৰেচন সেলফ এনেকৈ আছে। তো ইয়াতে আপোনাৰ ৰেজিস্ট্ৰেচন কৰা যেটো আধাৰ নাম্বাৰ, আপোনালোকে সেই আধাৰ নাম্বাৰটো ইয়াতে বহাই দিব। আধাৰ নাম্বাৰটো ইয়াতে বহাই দিয়াৰ পিছত এই যে বাকচত থকা ক্যাপচাৰ কোডটো আপোনালোকে এই বাকচত বহাই দিব এন্ড আপোনালোকে সার্চ অপচনত ক্লিক কৰি দিব। মই ইয়াতে আধাৰ নাম্বাৰ এন্ড ক্যাপচাৰ কোডটো বহাই দিছো। এতিয়া জাস্ট এই সার্চ অপচনত ক্লিক কৰি দিম। সার্চ অপচনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সকলো ডিটেইলছ ইয়াতে শো কৰিব। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ, ইয়াতে নাম, ইয়াতে মোবাইল নাম্বাৰ, তাৰ পিছত ইয়াতে আপোনাৰ বাকি ডিটেইলছ খিনি আহি যাব, ডিস্ট্ৰিক্ট, ষ্টেট এইবোৰ শো কৰিব। লগতে আপুনি কিমান তাৰিখে এপ্লাই কৰিছে, আপোনাৰ একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে, সকলো ডিটেইলছ কিন্তু ইয়াৰ পৰা আপোনালোকে শো কৰিব। ঠিক আছে, আপুনি যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছৰ পৰা কিন্তু আপোনালোকে এনেকৈ চেক কৰিব পাৰিব যে তেনেকৈ আপোনাৰ একসেপ্ট হ'ব। একসেপ্ট হোৱাৰ পিছৰ পৰা কিন্তু আপোনালোকে একাউণ্টত টকা লাভ কৰা আৰম্ভ হ'ব। আৰু এটা কথা আপোনালোকে মন কৰিব, ধৰক আপুনি এপ্লাই কৰাৰ পিছত যদি পেন্ডিং হৈ থাকে, বহুত দিনলৈকে পেন্ডিং হৈ থাকে, একসেপ্ট নহয়, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, এবাৰ আপোনালোকে আপোনালোকৰ নিজৰ যেটো নেকি এগ্ৰিকালচাৰ অফিস, ডিস্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিস, তাতে যাই যোগাযোগ কৰিব। তাৰ পৰা তেখেতসকলে কিন্তু অতি শীঘ্ৰে এপ্ৰুভ কৰাই দিব আৰু আপোনাৰ হৰু ডকুমেন্টস আৰু আপোনাৰ অতি সহজে কিন্তু একসেপ্ট হ'ব এন্ড আপোনালোকে টকা পোৱা আৰম্ভ কৰিব। তো আশা কৰোঁ আপুনি নিশ্চয় ভালকৈ বুজি পাইছে যে কেনেকৈ আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াৰ বাহিৰতো যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে নিশ্চয় কমেন্টত জনাব পাৰে, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডসকল আজিলৈ জাষ্ট ইমানেই, পাই বাই।